নমস্কাৰ ইলিভ নলেজৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছিলোঁ ডাইৰেকশ্যন এণ্ড ডিষ্টেন্সৰ যি ৰিজনিং তাৰে বিষয়ে। আমি ইয়াৰে প্ৰথম পাৰ্টটোত ডাইৰেকশ্যন এণ্ড ডিষ্টেন্সৰ কিবা এটা ধাৰণা লৈছোঁ, কিন্তু ইয়াৰে ডাইৰেকশ্যনৰ কেইটামান কুৱেশ্যন ছল্ভ কৰিছিলোঁ। কিন্তু এইটো পাৰ্টত আমি ডাইৰেকশ্যন আৰু ডিষ্টেন্স দুয়োটাৰে কিছুমান কুৱেশ্যন ছল্ভ কৰাৰ প্ৰয়াস কৰিম। তো পোনপ্ৰথমতে আমি ডিষ্টেন্সৰ কিছু তথ্য জনা অতিকৈ আৱশ্যক। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকসকলৰ এটা সৰু অনুৰোধ, যদি ভিডিঅ'টো ভাল লাগে তো নিশ্চয় লাইক কৰিব, আৰু যিসকলে চেনেলটোলৈ নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, বলক আমি পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, আমি ইয়াৰ প্ৰথম পাৰ্টটোত এই ডাইৰেকশ্যনৰ বিষয়ে আলোচনা কৰিছিলোঁ। ইয়াৰ বেছিক যি কনচেপ্ট আছিলে সেয়া আলোচনা কৰিছিলোঁ। তো আজি আমি আলোচনা কৰিম ডিষ্টেন্সৰ বিষয়ে। তো ডিষ্টেন্স আৰু ডাইৰেকশ্যন এই দুটা একেলগে অলপ সম্পৰ্কিত, তো যাৰ কাৰণে আমাৰ এই দুয়োটাই বিষয়ে জনাটো অতিকৈ আৱশ্যক। তো ডিষ্টেন্সত বেলেগ একো জানিব নালাগে, কেৱল পাইথাগোৰাছৰ এটা সূত্ৰ আছে, সেইটো আপোনালোকে যদি ভালকৈ বুজি পায় তেনেহ'লে আপোনালোকৰ যি সমস্যা সেয়া সমাধান হ'ব। তো পাইথাগোৰাছৰ সূত্ৰটো প্ৰথমতে শিকি লওক। তো পাইথাগোৰাছৰ সূত্ৰ মতে ডিষ্টেন্স উলিওৱাৰ যিটো সূত্ৰ সেইটো h² ইকুৱেল p² প্লাছ b²। তো ইয়াত যদি আমি চাব যাওঁ h ইকুৱেল হাইপোটেনিউৱাছ, যাক আমি অতিভুজ বুলি কওঁ। ইয়াৰ পিছত পি আছে, পি ইকুৱেল আচলতে পিৰ ঠাইত আমি হাইট লিখিলে একো প্ৰব্লেম নাই, যাক আমি অসমীয়াত লম্ব বুলি কওঁ। আৰু বি ইকুৱেল বেছ, অৰ্থাৎ যাক আমি ভূমি বুলি জানো। তো এইখিনি বস্তু আপোনালোকে যদি ভালকৈ জানে তেনেহ'লে এই ডিষ্টেন্স ওলাওঁতে কোনো অসুবিধা নহয়। এইটো ডিষ্টেন্স এণ্ড ডাইৰেকশ্যনৰ যি মেথ তাতে এইখিনি বস্তু সদায় লাগিব। তো এইটো বস্তু আপোনালোকে বুজি ল'ব। তো বন্ধু বান্ধৱীসকল, বলক আমি এতিয়া ডাইৰেকশ্যনৰ লগতে ডিষ্টেন্সৰ এটা কুৱেশ্যন আলোচনা কৰোঁ। তো আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজাৰ প্ৰয়াস কৰিব। তো এটা প্ৰশ্ন লৈছোঁ, ইয়াত কি কৈছে চাওক, ইউ আৰ ফেচিং এট নৰ্থ, দেন ইউ টাৰ্ণ 90 ডিগ্ৰী ৰাইট and walk to 8 kilometer, then you took 90 degree left and walked 6 kilometer. Find out your distance between your starting point and ending point and your direction from starting point. তো ইয়াত কি কৈছে প্ৰথমতে বুজি লওক, যে প্ৰথমতে আপুনি উত্তৰ ফালে মুখ কৰি থিয় হৈ আছিল ধৰি লওক, তাৰপিছত আপুনি 90 ডিগ্ৰী ঘূৰিছে, তাৰপিছত সোঁফালে ঘূৰিছে, ইয়াত দিছে। তাৰপিছত আপুনি 90 ডিগ্ৰী ঘূৰি 8 কিলোমিটাৰ খোজকাঢ়িছে। তাৰপিছত আপুনি আকৌ 90 ডিগ্ৰী বাওঁফালে ঘূৰিছে, তাৰপিছত আপুনি আকৌ সেই বাওঁফালে ঘূৰি 6 কিলোমিটাৰ খোজকাঢ়িছে। তো এতিয়া আপোনাক ওলাব দিছে যে আপুনি যে এই ঘূৰা পকা কৰি কিমান দূৰ গ'ল, আপুনি য'ৰ পৰা ষ্টাৰ্ট কৰিছিলে আৰু য'ত গৈ থামিলে, এই দুটা ঠাইৰ মাজৰ যি ডিষ্টেঞ্চ অৰ্থাৎ দূৰত্ব সেইটো উলিয়াব দিছে। প্ৰথমতে আপোনাৰ যি ষ্টাৰ্টিং পইণ্ট আৰু এণ্ডিং পইণ্টৰ মাজত যি ডিষ্টেঞ্চ, এইটো ডিষ্টেঞ্চটো উলিয়াব দিছে। তাৰ লগতে আপুনি কোনটো ডাইৰেকশ্যনত গৈ আছে ষ্টাৰ্টিং পইণ্টৰ পৰা, তো সেইটো উলিয়াব দিছে। তো ইয়াত দুটা কুৱেশ্যন একেলগে আছে। তো পোনপ্ৰথমতে আমি মেপটো আঁকি লওঁ যে মেপত কি কৈছে। তো পোনপ্ৰথমতে আমাৰ মেপটো অঁকাটো অতিকৈ আৱশ্যক। তো এইটো আপোনালোকে চাই লওক, আমি কোনফালেদি গৈ আছিলোঁ এইটো জনাৰ কাৰণে মেপটো অঁকাটো অতিকৈ আৱশ্যক। তো এইটো যদি নৰ্থ হয়, এইটো যদি ইষ্ট হয়, এইটো যদি চাউথ হয়, আৰু এইটো যদি ৱেষ্ট হয়, তো আমাক কুৱেশ্যনত কি কৈছিলে যে ইউ আৰ ফেচিং এট নৰ্থ, আপুনি এইটো ছাইডত অৰ্থাৎ উত্তৰ ফালে মুখ কৰি থিয় হৈ আছিলে। তাৰপিছত কি কৰিছে, ইউ টাৰ্ণ 90 ডিগ্ৰী ৰাইট, আপুনি আপোনাৰ ৰাইট ছাইডটো এইটো ৰাইট ছাইড, তো এইটো দিশত 90 ডিগ্ৰী আপুনি টাৰ্ণ কৰিছে অৰ্থাৎ ঘূৰিছে। তেনেহ'লে আপুনি এইটো ছাইডত চাই আছিলে। তো এতিয়া 90 ডিগ্ৰী ঘূৰা মানে আমিতো এইখিনি গোটেইখিনি মানে 90 ডিগ্ৰী আমি গমেই পাওঁ, আগতে আমি আলোচনা কৰিছিলোঁ। তো আপুনি তেতিয়া উত্তৰ ফালে চাই আছিল, তাৰপিছত আপুনি যেতিয়া 90 ডিগ্ৰী ঘূৰে তেতিয়া আপোনাৰ দিশটো কোনটো দিশত মুখখন হ'ল, ইষ্টত হ'ল আপোনাৰ মুখ, অৰ্থাৎ পূবফালে আপুনি চালে। তাৰপিছত কি কৰিছে আপুনি, এণ্ড ৱাক টু 8 কিলোমিটাৰ, আপুনি এনেকৈ পূবফালে মুখ কৰি 8 কিলোমিটাৰ খোজকাঢ়িলে। ধৰি লৈছোঁ এইখিনি 8 কিলোমিটাৰ, ইয়াৰ পৰা এইখিনি আপুনি আহিল 8 কিলোমিটাৰ, 8 কিলোমিটাৰ ইমানলৈকে আছিল। তাৰপিছত আপুনি কি কৰিলে, দেন ইউ টুক 90 ডিগ্ৰী লেফ্ট এণ্ড ৱাক 6 কিলোমিটাৰ। তাৰপিছত আপুনি কি কৰিলে, ইয়াৰ পৰা আপোনাৰ এইটো লেফ্ট ছাইড LEFT, এতিয়া কাৰণ এইটো দিশত যদি আপোনাৰ মুখখন আছে তেনেহ'লে এইটো লেফ্ট ছাইড আৰু এইটো ৰাইট ছাইড। সকলো সুন্দৰকৈ বুজি আছে। তো ইয়াৰ পৰা আপুনি কি কৰিলে 6 কিলোমিটাৰ
90 ডিগ্ৰীত ঘূৰিলে অৰ্থাৎ 90 ডিগ্ৰী মানে ইয়াৰ পৰা চিধা এটা লম্ব হ'ব, এইটো 90 ডিগ্ৰী হ'ল। আপুনি ইয়াৰ পৰা 6 কিলোমিটাৰ গ'লে, এইখিনিত 6 কিলোমিটাৰ প্ৰশ্নত দিয়া আছে। তাৰপিছত কি কৰিলে, এণ্ড ৱৰ্কড এইখিনিতো হ'লেই। এতিয়া আপোনাক ওলাব দিছে ফাইণ্ড আউট ইয়ৰ ডিষ্টেঞ্চ বিটুইন ইয়ৰ ষ্টাৰ্টিং পইণ্ট এণ্ড ইণ্ডিং পইণ্ট। তো ইয়াত আপোনাক ওলাব দিছে কি আপুনি ইয়াৰ পৰা ষ্টাৰ্ট কৰিছিলে। মই আগতে কৈ আছোঁ যে আপুনি ইয়াৰ পৰা ষ্টাৰ্ট কৰিছিলে, ইয়াৰ পৰা ষ্টাৰ্ট কৰিছে, ইয়াত গৈছে, আকৌ ইয়াত গৈছে। তো আপোনাৰ ইয়াৰ পৰা ইয়াৰ যি ডিষ্টেঞ্চ এইটো ওলাব দিছে। এইটো বহুতে কি কৰিব, এইখিনিৰ লগত আৰু এইখিনিৰ লগত প্লাছ কৰি দি ইয়াৰ এনচাৰটো প্লাছ কৰি দি ওলাই দিব, কিন্তু এইটো নহয়। আপোনাক সুধিছে কি ইয়াৰ পৰা আপুনি ষ্টাৰ্ট কৰিছিলে, ইয়ালৈকে গৈছে। তো এতিয়া ইয়াৰ আৰু ইয়াৰ মাজৰ পাৰ্থক্যটো অৰ্থাৎ ডিষ্টেঞ্চটো উলিয়াব দিছে, এইখিনি নহয়। আপুনি কিমানখিনি গৈছে এইখিনি নহয়, এই দুটাৰ মাজৰ যি ডিষ্টেঞ্চ সেইটো উলিয়াব দিছে। তো এইটো উলিওৱাৰ কাৰণে এটা সূত্ৰৰ প্ৰয়োজন। তো পোনপ্ৰথমতে আমি জানি লওঁ যে আমি কোনটো ডাইৰেকশ্যনত গৈ আছিলোঁ ইয়াৰ পৰা। তো আপুনি কোনটো ডাইৰেকশ্যনত গৈ আছে, প্ৰথমতে ইষ্টত গ'ল, তাৰপিছত আকৌ নৰ্থত অৰ্থাৎ ওপৰ ফালে লেফ্ট লৈছে কাৰণে আপুনি নৰ্থত। তো এতিয়া আমি কোনটো ডাইৰেকশ্যনত গৈ আছোঁ, এইটো ডাইৰেকশ্যনত ফেচ কৰি আছোঁ। তো এতিয়া আমাৰ ইয়াৰ পৰা ডাইৰেকশ্যন কোনটো হৈছে, নৰ্থ আৰু ইষ্ট অৰ্থাৎ NE। আপুনি যিটো দিশত গৈছে ইয়াৰ পৰা এইটো নৰ্থ ইষ্ট অৰ্থাৎ উত্তৰ পূব দিশত আপুনি গৈছে ইয়াৰ পৰা। এইটো যদি ছাইড হ'ল হয় তেনেহ'লে ইষ্ট হ'ল হয় অৰ্থাৎ পূবত গৈছে, এইটো ছাইড হ'লে নৰ্থ হ'ল হয়। কিন্তু আপুনি এই দুটাৰ মাজেদি গৈছে, এনেকৈ ঘূৰি পকি মাছ পাইছে, তেনেহ'লে আপোনাৰ যি ডাইৰেকশ্যন সেইটো হৈছে, আমি ডাইৰেকশ্যনটো পাই গ'লোঁ, সেইটো হৈছে নৰ্থ ইষ্ট। এইটোতো কোনো সমস্যা নাই। তো এতিয়া আমাক যিটো ডিষ্টেঞ্চ উলিয়াব দিছে, এই ডিষ্টেঞ্চটো ওলাম কেনেকৈ, তাৰ কাৰণে মই আগতে আপোনাক কৈ দিলোঁ যে এটা পাইথাগোৰাছৰ যিটো সূত্ৰ আছে সেই সূত্ৰটো জনাটো অতিকৈ আৱশ্যক। তো বলক আমি পাইথাগোৰাছৰ সূত্ৰ মতে আগবাৰো চাওঁ পাইথাগোৰাছৰ সূত্ৰত কি কয়। তো পাইথাগোৰাছৰ যিটো সূত্ৰ আছিলে সেইটো আছিলে h² ইকুৱেল p² বা এইটোক আপুনি হাইটো লিখি দিব পাৰে অৰ্থাৎ লম্ব, হাইট স্কুৱেৰ প্লাছ বেছ অৰ্থাৎ যিটো আমি ভূমি বুলি জানো এইটো। তো পোনপ্ৰথমতে আমাৰ জানি লোৱা উচিত যে এইটো হৈছে কি আমি ভূমি বুলি জানো। তো ভূমি কিমান দিয়া আছিলে, আমাৰ কুৱেশ্যনত ভূমি কিমান দিছিলে, আমি কোনফালে প্ৰথমতে গৈছিলোঁ, ইয়াত প্ৰথমতে দিয়া হৈছিলে আমি 8 কিলোমিটাৰ গৈছিলোঁ, এইটো ভূমি, এইটো ছাইডত চিধাকৈ গৈছোঁ, এইটো ভূমি অৰ্থাৎ আমাৰ ইয়াত প্ৰথমতে উলিয়াই লওঁ, বেছ দিয়া আছিলে 8 কিলোমিটাৰ। তাৰপিছত আমাৰ হাইট, আমি লম্ব অৰ্থাৎ ওপৰ ফালে যে গৈছোঁ অৰ্থাৎ নৰ্থ ছাইডত যে গৈছোঁ লেফ্ট লৈ, সেইটো কিমান কিলোমিটাৰ আছিলে, আমাৰ কুৱেশ্যনত দিয়া আছিলে আমি 90 ডিগ্ৰী ঘূৰি ৱাক কৰিছিলোঁ 6 কিলোমিটাৰ। তো ইয়াত আমাৰ এল বা হাইট যদি ক'ব যাওঁ, এল নহয় চৰি পি বা হাইট যদি ক'ব যাওঁ, হাইট হৈছে 6 কিলোমিটাৰ। তো এইখিনি আমাৰ প্ৰশ্নত দিয়া আছে। তো এইখিনিৰ সহায়ত আমি এই সূত্ৰ যদি বহাই দিওঁ তেনেহ'লে আমি কিমান দূৰ ইয়াৰ পৰা ইয়ালৈকে কিমান দূৰ গৈছোঁ সেইটো আমি উলিয়াব পাৰিম। তো আমি সূত্ৰমতে বহাই চাওঁ, আমাৰ এইটো উলিয়াব দিছে, এইটো মানে হাইপটেনিয়াছ। তো এইটো আমাক উলিয়াব লাগে, এইখিনিৰ পৰা এইখিনি যি ডিষ্টেঞ্চ সেইটো আমাক উলিয়াব দিছে। তো এইখিনি আমি ওলাওঁ। তো এইটো যিহেতু দিয়া নাই, এইটো ইয়াত ৰাখি আমাৰ যি ফৰ্মুলা সেইমতে যাওঁ। p² কিমান আছে, পি মানে এইটো হাইট স্কুৱেৰ অৰ্থাৎ 6 স্কুৱেৰ প্লাছ আমাক তাৰপিছত লাগে বেছ স্কুৱেৰ অৰ্থাৎ আমাৰ যিটো বেছ 8 কিলোমিটাৰ আছিলে 8 স্কুৱেৰ। তো এইটো আমাক দিয়া আছিলে। তো এতিয়া আমি h² ইকুৱেল এইটো স্কুৱেৰ যদি কৰোঁ 36 যদি স্কুৱেৰ কৰোঁ প্লাছ 8 স্কুৱেৰ কৰিলে 64 হ'ব। তো এতিয়া আমি এইটো স্কুৱেৰ কৰিলে, তো আমি এই দুটা প্লাছ কৰিলে কিমান পাম, 100 পাম। তো এইখিনি পালোঁ। তো এতিয়া যদি আমি স্কুৱেৰ আছে, স্কুৱেৰটো যদি উঠাই দিওঁ তেনেহ'লে h থাকিব, আৰু স্কুৱেৰটো উঠাই দিলে এইটো ইয়াত লুটাপাৰত গুচি যাব, এইটো মনত ৰাখিব, এইটো লুটাপাৰত গুচি যাব। তো এতিয়া h ইকুৱেল কিমান হ'ব, এইটো যদি আমি লুটাপাৰটো উঠাই দিওঁ তেনেহ'লে 10 পাম। তেনেহ'লে আমাৰ ইয়াৰ পৰা ইয়াৰ যি ডিষ্টেঞ্চ সেইটো হৈছে 10 কিলোমিটাৰ। আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে। তো এতেকে আমাৰ যিটো হাইপটেনিয়াছ সেইটো অৰ্থাৎ যিটো কৰ্ণ সেইটো আমাৰ কিমান ওলাল, 10 কিলোমিটাৰ। আমি ষ্টাৰ্টিং পইণ্টৰ পৰা যিটো ইণ্ডিং পইণ্ট গৈছোঁ এইখিনিৰ মাজৰ যি ডিষ্টেঞ্চ সেইটো হৈছে 10 কিলোমিটাৰ। তো আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে, এনেকুৱাকৈ উলিয়াব লাগে। তো বলক আমি আন এটা কুৱেশ্যন আলোচনা কৰোঁ যাতে আমাৰ যি কনফিউশ্যন আছে সেয়া দূৰ হয়। তো বন্ধু বান্ধৱীসকল এতিয়া এটা অতি গুৰুত্বপূৰ্ণ আৰু খুবেই ইণ্টাৰেষ্টিং কুৱেশ্যন লৈছোঁ। কুৱেশ্যনটোত কি সুধিছে এইটো চাওক। ফ্ৰম এ পইণ্ট ৰাজেশ ষ্টাৰ্টছ ৱৰ্কিং ইষ্ট এণ্ড ৱৰ্ক 35 মিটাৰ্ছ। তো ইয়াত প্ৰথমতে কৈছে এটা বিন্দুৰ পৰা ৰাজেশে খোজ কঢ়া ষ্টাৰ্ট কৰিছিল পূব দিশলৈ আৰু
পূব দিশলৈ খোজ কাঢ়িছে কিমান মিটাৰ ইয়াত 35 মিটাৰ দিয়া আছে অৰ্থাৎ পূব ফালে 35 মিটাৰ গৈছে তাৰপিছত কি কৰিছে হি দেন টাৰ্নড towards his right and walked 20 meters তাৰপিছত হি পূব সাইডত 35 মিটাৰ যোৱাৰ পিছত হি তাৰ হোফালে ঘূৰিছে আৰু হোফালে 20 মিটাৰ গৈছে তাৰপিছত কি কৰিছে চাওক হি এগেইন টাৰ্নড ৰাইট এণ্ড walked 35 meters তো তাৰপিছত এই 20 কিলোমিটাৰৰ কাম সম্পূৰ্ণ হোৱাৰ 20 মিটাৰৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত তেখেতে আকৌ ৰাইট টাৰ্ন কৰিছে তাৰপিছত আকৌ খোজ কাঢ়িছে 35 মিটাৰ তাৰপিছত কি হৈছে ফাইনালি হি টাৰ্নড হিজ লেফট এণ্ড walked 20 মিটাৰ তো এইখিনি পৌঁছোৱাৰ পিছত হি আকৌ লেফট লৈছে অৰ্থাৎ বাওদিশে ঘূৰিছে আৰু খোজ কাঢ়িছে 20 মিটাৰ তো ইয়াত সুধিছে কি এণ্ড ৰিচড হিজ ডেষ্টিনেশ্যন অৰ্থাৎ তাৰপিছত তেখেতে তেওঁৰ যি গন্তব্যস্থান সেয়া পৌঁছি গৈছিল ডেষ্টিনেশ্যনত পৌঁছিলে তো ইয়াত সুধিছে কি নাও হাউ ফাৰ ইজ হি ফ্ৰম হিজ ষ্টেণ্ডিং পইণ্ট তো প্ৰথমতে য'ত সি থিয় হৈ আছিল তাৰে পৰা বৰ্তমান কিমান দূৰত্বত আছে সেইটো উলিয়াব দিছে তো ইয়াত কেৱল ডিষ্টেঞ্চটো উলিয়াব দিছে তো এইটো ষ্টাৰ্ট কেনেকৈ কৰিব প্ৰথমতে আমি একেবাৰে সৰুকৈ আঁকি লওঁ আমাৰ মেপটো আচলতে কোনফালেদি কি কৰিছে সি তো এইটো নৰ্থ থাকিব এইটো আপোনালোকে জানে এইটো ইষ্ট এইটো ৱেষ্ট আৰু এইটো সাউথ এইখিনিতো আপোনালোকে সুন্দৰকৈ বুজি পায় তো প্ৰথমতে আমাক কুৱেশ্যন কৰিছিলে ফ্ৰম এ পইণ্ট তো মই সদায় কৈছোঁ ষ্টাৰ্টিং পইণ্ট সদায় ইয়াৰ পৰা ল'লে তো প্ৰশ্নত কৈছে ৰাজেশ ষ্টাৰ্ট ৱাকিং ইষ্ট এণ্ড ৱাক 35 মিটাৰ্ছ তো প্ৰথমতে ৰাজেশে পূব ফালে 35 মিটাৰ গৈছে তো আমি ধৰি ল'লোঁ এইটো পূব ছাইড এইটো পূব হয় তো পূব ছাইডত 35 মিটাৰ আহিছে ইমানটো ধৰি লৈছোঁ 35 মিটাৰ প্ৰথমতে ইয়ালৈকে আহিছে তাৰপিছত কি কৈছে হি দেন টাৰ্নড টাৱাৰ্ডছ হিজ ৰাইট এণ্ড ৱাকড 20 মিটাৰ্ছ তো তাৰপিছত কি হৈছে ইমান দূৰ আহি পোৱাৰ পিছত তেওঁৰ ৰাইট ছাইড এইটো আৰু এইটো লেফ্ট ছাইড এইটো এল এইটো ৰাইট ছাইড এইটো মাত্ৰ ইয়াত অহাৰ পিছত তেখেতে কি কৰিছে ৰাইট লৈছে আৰু 20 মিটাৰ খোজ কাঢ়িছে তো ইয়াৰ পিছত ৰাইট ছাইড তেনেহ'লে এইটো হ'ব তো 20 মিটাৰ এনেকৈ খোজকাঢ়ি ইমান দূৰ আহিছে ধৰি লওক তো এইটো 20 মিটাৰ আৰু এইটো 35 মিটাৰ আছিলে এইখিনি আহিল তাৰপিছত কি কৰিছে এণ্ড হি এগেইন টাৰ্ন ৰাইট এণ্ড ৱাক 35 মিটাৰ্ছ তো এইখিনি এতিয়া এইটো লেফ্ট ছাইড হ'ল ৰাজেশৰ আৰু এইটো ৰাইট ছাইড হ'ল তো কি কৰিছে ইয়াৰ পিছত তেখেতে ৰাইট ছাইড লৈছে আৰু 35 মিটাৰ আহিছে তেনেহ'লে এইটো ছাইডত আহিছে এনেকৈ আহি 35 তেনেহ'লে এইটো যদি 35 হয় তেনেহ'লে এইখিনিও 35 হয় তো 35 মিটাৰ্ছ আহি মানে এইটো লাইনতে আহি পাইছে এইখিনি হ'ল তাৰপিছত কি কৰিছে চাওক ফাইনেলি হি টাৰ্নড হিজ লেফ্ট এণ্ড ৱাকড 20 মিটাৰ্ছ তাৰপিছত কি কৰিছে তো এইখিনি আহিল এতিয়া ৰাজেশৰ এইটো ছাইড লেফ্ট আৰু এইটো ছাইড ৰাইট এইটো ছাইড যেহেতু মূৰটো আছে তো এইটো ছাইড লেফ্ট হ'ব সদায় এইটো ছাইড ৰাইট হ'ব তো কি কৈছে প্ৰশ্নতে তাৰপিছত ই 20 মিটাৰ আহিছে এইটো ছাইডত ধৰি লৈছোঁ এইখিনি 20 মিটাৰ এইটো ছাইডত আহিছে তো এইটো ছাইডত অহাৰ লগে লগে এইটো তেখেতৰ গন্তব্যস্থান আছিল বা ডেষ্টিনেশ্যন আহি উপস্থিত হৈছে আমাক কুৱেশ্যন হৈছে নাও হাউ ফাৰ ইজ হি ফ্ৰম হিজ ষ্টেণ্ডিং পইণ্ট অৰ্থাৎ ইয়াত থিয় হৈ আছিল ইয়াৰ পৰা ষ্টাৰ্ট কৰি এনেকৈ আহিছে আমাক সুধিছে যে ইয়াৰ পৰা ইয়াৰ অৰ্থাৎ ষ্টাৰ্টিং পইণ্ট ইয়াত আছিল আৰু গন্তব্যস্থান ইয়াত আছিল অৰ্থাৎ ডেষ্টিনেশ্যন ইয়াত আছিল এই দুটাৰ মাজৰ ডিষ্টেঞ্চটো উলিয়াব দিছে এই বহুতো ছাত্ৰ ছাত্ৰী কি কৰিব এইটো প্লাছ কৰিব গোটেইখিনি প্লাছ কৰি দিব ইমান দূৰত আছে নহয় আচলতে আমাক এইটোৰ পৰা এইটোৰ যি দূৰত্ব এইখিনি উলিয়াব দিছে তো এইখিনি আমি কেনেকৈ উলিয়াব পাৰোঁ ইয়াত চাওক এইটোৰ পৰা এইখিনি দূৰত্ব কিমান এইখিনি দূৰত্ব আৰু এইখিনি দূৰত্ব সমানে তেনেহ'লে এইখিনি আমি কিমান পালোঁ 20 মিটাৰ পালোঁ 20 মিটাৰ আৰু ইয়াৰ পৰা ইয়াৰ দূৰত্ব অৰ্থাৎ লেফ্ট ছাইডত 20 মিটাৰ আহিছিলে এইটোত লেফ্ট ছাইডত 20 মিটাৰ আছে তেনেহ'লে এইখিনিও 20 মিটাৰ তেনেহ'লে 20 মিটাৰ আৰু 20 মিটাৰ এই গোটেইখিনি হ'ল তেনেহ'লে কিমান মিটাৰ পালোঁ 40 মিটাৰ অৰ্থাৎ ৰাজেশে তেখেতৰ ষ্টাৰ্টিং পইণ্টৰ পৰা তাৰ যি ডেষ্টিনেশ্যন তালৈকে কিমান দূৰত্বত আছে এনচাৰত আহিব 40 মিটাৰ তো আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে মই সদায় আপোনালোকক কৈছোঁ আপোনালোকে আঁকি ল'ব ডায়েগ্ৰামখন আঁকি ল'লে আপোনালোকৰ কনফিউজন সকলো দূৰ হৈ যাব কাৰণ আমাৰ কুৱেশ্যনত এইবোৰৰ কোনো দৰকাৰেই নাই কেৱল দিছে এইখিনি আমি কৰিব লাগে এইখিনি প্লাছ মাইনাছৰ কোনো দৰকাৰেই নাই কাৰণ আমাক লাগে এইখিনি আৰু এইখিনি কাৰণ দূৰত্বত কিমান সেইটো আমি উলিয়াম তো আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে তো এনেকুৱাকৈ আপোনালোকে উলিয়াব তো বলক এতিয়া আমি কিছুমান অইন প্ৰশ্ন চাওঁ তো বন্ধু বান্ধৱীসকল এতিয়া আৰু এটা ইণ্টাৰেষ্টিং কুৱেশ্যন লৈছোঁ কুৱেশ্যনটোত কি কৈছে চাওক ৰাজু starts from his house
এণ্ড মুভছ টাৱাৰ্ডছ নৰ্থ। তো ইয়াত কৈছে যে ৰাজুৱে তেওঁৰ ঘৰৰ পৰা উত্তৰ ফালে খোজ কঢ়া ষ্টাৰ্ট কৰিলে বা যোৱা ষ্টাৰ্ট কৰিলে। টাৱাৰ্ছ উত্তৰ ফালে কৈছে, মানে উত্তৰ ফালে যোৱা ষ্টাৰ্ট কৰিলে। আফটাৰ ৱাকিং এ ডিষ্টেঞ্চ অফ 4 কিলোমিটাৰ, অৰ্থাৎ উত্তৰ ফালে কিমান কিলোমিটাৰ গৈছে? 4 কিলোমিটাৰ। হি টাৰ্ণ লেফ্ট, অৰ্থাৎ 4 কিলোমিটাৰ যোৱাৰ পিছত ৰাজুৱে বাওঁফালে ঘূৰিলে বা টাৰ্ণ কৰিলে। তাৰপিছত কি কৈছে? টাৰ্ণ লেফ্ট, অৰ্থাৎ এইটো ঘূৰাৰ পিছত আফটাৰ ৱাকিং এ পাৰ্টিকুলাৰ ডিষ্টেঞ্চ হি ৰিচ্ড সীমাছ হাউচ। তো ইয়াত এটা বস্তু মনোযোগে চাব, কৈছে বাওঁদিশে ঘূৰাৰ পিছত এটা নিৰ্দিষ্ট এটা ডিষ্টেঞ্চ সি পাৰ কৰিছে বা খোজ কাঢ়িছে, তাৰপিছত সীমাৰ ঘৰ পাইছে। কিন্তু এই সীমাৰ ঘৰ কিমান দূৰ খোজকাঢ়ি পাইছে এইটো দিয়া নাই, এইটো প্ৰথমতে মনত কৰিব। তাৰপিছত কি হৈছে? সীমাছ হাউচ ইজ এট এ ডিষ্টেঞ্চ অফ 5 কিলোমিটাৰ ফ্ৰম ৰাজুছ হাউচ। তো ইয়াত কৈছে, ইয়াত এটা বস্তু দিয়া আছে, সীমাৰ যিটো ঘৰ, অৰ্থাৎ এই ঘৰটো ৰাজুৰ ঘৰৰ পৰা 5 কিলোমিটাৰ দূৰত্বত অৱস্থিত। দেন ৰাজু ৱাকড এ টোটেল ডিষ্টেঞ্চ অফ। তো ইয়াত ওলাব দিছে যে ৰাজুৱে টোটেল কিমান ডিষ্টেঞ্চ খোজকাঢ়িলে এইটো উলিয়াব দিছে। তো এইটো প্ৰশ্ন কেনেকৈ ষ্টাৰ্ট কৰিব? তো প্ৰথমতে আমি একদম সৰুকৈ এটা ডায়েগ্ৰাম আঁকি লওঁ। মই এইকাৰণে কৈ আছোঁ ডায়েগ্ৰাম খুবেই দৰকাৰী। তো প্ৰথমতে আমি এটা সৰুকৈ ডায়েগ্ৰাম আঁকি লওঁ যাতে কোনো সমস্যা নহয়। এইটো নৰ্থ, এইটো চাউথ, এইটো ইষ্ট আৰু এইটো ৱেষ্ট। তো এইটো ডায়েগ্ৰাম আঁকি লৈছোঁ। তো এতিয়া প্ৰশ্নমতে যাওঁ। ৰাজুৰ ঘৰ সদায় ষ্টাৰ্টিংটো ইয়াৰ পৰা কৰিব মই কৈ আছোঁ। তো ইয়াত ৰাজুৰ ঘৰ ধৰি লৈছোঁ, এইটো ৰাজুছ হাউচ, ইয়াৰ পৰা ৰাজুছ হাউচ, এইটো ৰাজুৰ ঘৰ। আমাক প্ৰশ্নত কি হৈছিলে? ৰাজু ষ্টাৰ্ট ফ্ৰম হিজ হাউচ এণ্ড মুভছ টাৱাৰ্ডছ নৰ্থ, অৰ্থাৎ উত্তৰ ফালে। এইটো নৰ্থ, অৰ্থাৎ উত্তৰ ফালে গৈ আছিলে। কিমান কিলোমিটাৰ গৈ আছিলে? 4 কিলোমিটাৰ। ধৰি লৈছোঁ ইয়াৰ পৰা ইয়ালৈকে 4 কিলোমিটাৰ, এইখিনি 4 কিলোমিটাৰ, এইখিনি গৈছে। ৰাজু ইয়াত গৈ ৰখি আছে। তাৰপিছত কি কৰিছিলে ৰাজু? হি টাৰ্ণ লেফ্ট, অৰ্থাৎ এতিয়া ৰাজুৰ এইটো ছাইড ৰাইট ছাইড আৰু এইটো ছাইড লেফ্ট। এইটো মনত ৰাখিব। ৰাজু যিহেতু এইটো উত্তৰ ফালে মুখ কৰি আছে, তেনেহ'লে এইটো ছাইড তেখেতৰ লেফ্ট হ'ব আৰু এইটো ছাইড ৰাইট। তো ৰাজু এইটো ছাইডত ঘূৰিছে। এতিয়া ইয়াত কি কৈছে? আফটাৰ ৱাকিং এ পাৰ্টিকুলাৰ ডিষ্টেঞ্চ হি ৰিচ্ড সীমাছ হাউচ। তো ৰাজু লেফ্ট ছাইডত এটা ডিষ্টেঞ্চ আহিছে খোজকাঢ়ি, কিন্তু কিমান ডিষ্টেঞ্চ আছে এইটো কোৱা নাই। কিন্তু আহি কাৰোবাৰ ঘৰ পাইছে। কাৰ ঘৰ পাইছে? সীমাৰ ঘৰ পাইছে। এইটো সীমাৰ হাউচ পাইছে, সীমাছ হাউচ, এইটো সীমাৰ ঘৰ আহি পাইছে। কিন্তু কিমান দূৰ আহিছে এইটো কোৱা নাই। কিন্তু এটা কথা ইয়াত দিয়া আছে, সীমাছ হাউচ ইজ এট এ ডিষ্টেঞ্চ অফ 5 কিলোমিটাৰ, অৰ্থাৎ সীমাৰ ঘৰটো এই ৰাজুৰ ঘৰৰ পৰা এইখিনিৰ মাজৰ যে ডিষ্টেঞ্চ এইটো দিয়া আছে 5 কিলোমিটাৰ। বুজি পাইছে? কুৱেশ্যনত এয়াই দিয়া আছে, ৰাজুৰ ঘৰৰ পৰা সীমাৰ ঘৰ যে 5 কিলোমিটাৰ দূৰত্বত অৱস্থিত। কুৱেশ্যন প্ৰথমতে এনেকুৱাকৈ ষ্টাৰ্ট হৈছে, ৰাজু ইমান দূৰ আহিছে, কিন্তু কিমান দূৰ আহিছে এইটো আমাক দিয়া নাই। তো সেই হিচাপে আমি এইটো লিখি লৈছোঁ, 5 কিলোমিটাৰ দূৰত্বত সীমাৰ ঘৰ অৱস্থিত। এতিয়া আমাক ওলাব দিছে ৰাজু ইয়াৰ পৰা ইয়ালৈকে কিমান দূৰ আহিছে, আৰু ইয়াৰ পৰা ইয়ালৈ আৰু ইয়াৰ পৰা ইয়ালৈ টোটেল কিমানখিনি খোজ কাঢ়িছে এইটো। কাৰণ ৰাজু এইটো ৰাস্তাই দি অহা নাই, ৰাজু আহিছে এইটো ৰাস্তাই দি আৰু এইটো ৰাস্তাই দি আহিছে। তো এইটো ৰাস্তাৰ যিটো মান এইটো আমাক দিয়া নাই, এইটো দিয়া নাই, কিন্তু এইটো 4 কিলোমিটাৰ দিয়া আছে, 4 কিলোমিটাৰ এইটো দিয়া আছে। তো আমাক উলিয়াব লাগে প্ৰথমতে এইটো, আমাৰ এইটো প্ৰশ্ন, এইটো উলিয়াব লাগে। তো ৰাজু ইয়াৰ পৰা ইয়ালৈকে কিমান কিলোমিটাৰ দূৰত্বত আহিছে এইটো আমাক উলিয়াব লাগে। তো এইটো কেনেকৈ উলিয়াব? তো একেবাৰে সহজ, যিটো আমি পাইথাগোৰাছৰ সূত্ৰ কি পাইছিলোঁ, এইচ স্কুৱেৰ ইকুৱেল পি স্কুৱেৰ, বা মই হাইটটো এইকাৰণে লিখি দিছোঁ কাৰণ পি ইয়াত আপোনালোকে পাহৰিয়ে যাব আচলতে কি, হাইট স্কুৱেৰ প্লাছ বেছ স্কুৱেৰ, অৰ্থাৎ ভূমি স্কুৱেৰ। তো এইটো আমাৰ সূত্ৰ। ইয়াত প্ৰথমতে চাওক আমাক দিয়া আছে কি, এইটো এইচ কৰ্ণৰটো দিয়া আছে 5 কিলোমিটাৰ। এইচ ইয়াত চাওক আমাৰ এইচটো দিয়া আছে 5 কিলোমিটাৰ। এইচটো কোনটো? এইটো এইচ, এইটো মনত ৰাখিব, এইটো এইচ। আৰু কি দিয়া আছে? লম্ব, অৰ্থাৎ হাইটটো দিয়া আছে, এইটো হাইটটো অৰ্থাৎ পি স্কুৱেৰটো দিয়া আছে, আৰু পি স্কুৱেৰ যিটো পিটো অৰ্থাৎ যিটো আমাৰ হাইট এইটো দিয়া আছে 4 কিলোমিটাৰ। এইখিনি আমাক প্ৰশ্নত দিয়া আছে। আমাক উলিয়াব লাগে কি? বেছটো এইটো উলিয়াব লাগে। এতিয়া আমাৰ ইয়াত বি ইজিল টু কুৱেশ্যন মাৰ্ক আছে। তো এতিয়া আমি এইটো সূত্ৰ, এইটো ফৰ্মুলা ইউজ কৰি আমি আমাৰ এনচাৰত আগবাঢ়িম। তো এনেকুৱাকৈ লিখিলেও একো প্ৰব্লেম নাই। এইচ আছে,
এইচৰ মানটো আমাক দি আছে 5 কিলোমিটাৰ, তো ইয়াত 5 স্কুৱেৰ হ'ব, 5 কিলোমিটাৰটো স্কুৱেৰ হ'ব, ইকুৱেল P2 অৰ্থাৎ হাইটটো দি আছে আমাৰ, হাইটটো কিমান আছে 4 কিলোমিটাৰ, আৰু স্কুৱেৰটো আহিব, স্কুৱেৰ আছে যেটো, প্লাছ বি অৰ্থাৎ বেছটো আমাক এইটো দিয়া নাই, এইটো আমি বি এ ৰাখি দিলে একো প্ৰব্লেম নাই, প্ৰব্লেম সলভ। তো পোনপ্ৰথমতে এইটোৰ মানবোৰ আমি চাওঁ কিমান হয়। 5ক যদি আমি স্কুৱেৰ কৰোঁ 25 হ'ব, 5 × 5 = 25, ইকুৱেল 4 যদি স্কুৱেৰ কৰোঁ 4 × 4 = 16, প্লাছ আমাৰ বিটো বি এ থাকিব আৰু স্কুৱেৰে থাকিব, প্ৰব্লেম নাই। তো আমি আগবাঢ়ি আছোঁ। এতিয়া কি কৰিম চাওক, আমি যদি বিৰ মানটো উলিয়াব বিচাৰোঁ তেনেহ'লে এই 16টোক এইটো ছাইডত লৈ আহিব পাৰোঁ, ইয়াত +16 হৈছে, এইটো ছাইডত হৈ আহিলে -16 হৈ যাব, এইটো মানে প্লাছত থাকিলে এইটো ছাইডত মাইনাছ হ'ব, আৰু যদি এইটো মাইনাছ থাকে এইটো ছাইডত হ'লে প্লাছ হ'ব। তো এইটো প্লাছত আছে, আমি এইটোত মাইনাছ কৰি লওঁ, 25 তাৰপিছত -16 আহিব, ন' প্ৰব্লেম। আমি আগবাঢ়ি আছোঁ সুন্দৰকৈ, ইজুকেল টু এইটো ইকুৱেল ইয়াত আহিব, আৰু আমাৰ এইটো ছাইডত বি স্কুৱেৰটো থাকি গ'ল। তো এতিয়া আমি এইখিনিৰ পৰা এইখিনি মাইনাছ কৰিলে কিমান পাম, 25ৰ পৰা যদি আমি 16 মাইনাছ কৰোঁ আমাৰ এনচাৰত কিমান আহিব, 9 আহিব, অবভিয়াছলি 9 আহিব, ইকুৱেল বি স্কুৱেৰ যিটো এইটো আছে। তো এতিয়া আমি বিটোক যদি এইটো ছাইডত ৰাখি এইটো ছাইডত আমি বিটোৰ পৰা স্কুৱেৰটো যদি উঠাই দিওঁ তেনেহ'লে এইটো ছাইডত আমাৰ 2/9 হৈ যাব। তো এতিয়া আমি বিটো কিমান পাম, আমি 9ক 3 × 3 কৰিলে আমি 9 পাওঁ, তেনেহ'লে আমাৰ এনচাৰত বেছটো কিমান আহিব 3 কিলোমিটাৰ। তো আমাক প্ৰশ্নত সুধিছিলে কি যে প্ৰথমতে ৰাজু ইয়াৰ পৰা ইয়ালৈকে যি খোজকাঢ়িছে অৰ্থাৎ 4 কিলোমিটাৰ খোজকাঢ়িছিলে, আৰু ইয়াৰ পৰা ইয়ালৈকে এটা নিৰ্দিষ্ট ঠাই খোজকাঢ়িছিল। তো ইয়াৰ পৰা ইয়াৰ যি ডিষ্টেঞ্চ সেইটো আমি কিমান পালোঁ 3 কিলোমিটাৰ পালোঁ। তো আমাক উলিয়াব দিছিলে যে এইখিনি আৰু এইখিনি টোটেল ৰাজুৱে কিমানখিনি খোজকাঢ়িছিলে এইটো উলিয়াব দিছিলে। তো প্ৰথমতে কিমান খোজকাঢ়িছিলে, প্ৰথমতে 4 কিলোমিটাৰ খোজকাঢ়িছিলে, ধৰি লৈছোঁ ইয়াত 4 কিলোমিটাৰ খোজকাঢ়িছিলে, প্লাছ অৰ্থাৎ এইখিনিৰ লগত এইখিনি যোগ কৰিলে আমি ডিষ্টেঞ্চটো পাই যাম। তাৰপিছত কিমান দূৰ খোজকাঢ়িলে 3 কিলোমিটাৰ খোজকাঢ়িলে, আমি ওলালোঁ এতিয়া, তো ইয়াত 3 কিলোমিটাৰ। তো টোটেল এনচাৰ আমাৰ কিমান হ'ল, টোটেল এনচাৰ হ'ল 7 কিলোমিটাৰ। অৰ্থাৎ ৰাজুৱে ঘৰৰ পৰা সীমাৰ ঘৰলৈকে যে ঘূৰি পকি গৈছে এই টোটেল খোজকাঢ়িছে 7 কিলোমিটাৰ। তো এনেকুৱাকৈ আপোনালোকে অতি সহজে এই প্ৰশ্নবোৰৰ উত্তৰ উলিয়াব পাৰিব। তো বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে। যদি কিবা সমস্যা আছে তেনেহ'লে কমেণ্টত নিশ্চয় জনাব। তো আজিৰ কাৰণে এইখিনি। যদি ভিডিঅ'টো ভাল লাগিছে তো নিশ্চয় লাইক কৰিব, আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, আজিৰ কাৰণে বিদায় লৈছোঁ, ধন্যবাদ।